গুৱাহাটী মহানগৰীত বহু জৰাজীৰ্ণ পথ আছে আৰু সেই জৰাজীৰ্ণ পথেৰে অহা যোৱা কৰাটো একেবাৰেই সম্ভৱপৰ নহয়। দেখিবলৈ পোৱা অনুসৰি যি ঠাইত আসলতে উপযোগী নহয় সেই ঠাইৰ লোকে বহু আহ্বান জনায়। এই আহ্বান জনোৱাৰ পিছতো কিন্তু সেই পথ ঠিক নকৰে আৰু এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগ থকা তথা পৌৰ নিগমে কোনো পদক্ষেপ লোৱা নাই। এই ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে পদক্ষেপ নোলোৱাৰ এক ধৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই তাৰে বিপৰীতে দেখিবলৈ পোৱা গৈছে যে এটি পথ আৰু যি পথ আজি আপোনালোকক আমি দেখুৱাবলৈ বিচাৰিছোঁ। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰী কাহিলীপাৰাৰ জটিয়াৰ যি কৃষ্ণকান্ত সন্দিকৈ পথ আছে আৰু এই কৃষ্ণকান্ত সন্দিকৈ পথৰ যি পথ নিৰ্মাণৰ নামত যি ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে সেই কেলেংকাৰীৰ কথা আজি আপোনালোকক আমি জনাবলৈ বিচাৰিছোঁ। যিহেতু মই পথটো প্ৰথমতে আপোনালোকক প্ৰত্যক্ষ কৰাব বিচাৰিছোঁ যে আচলতে এই পথটো আপোনালোকে দেখিছে অতি সুন্দৰ পথ আৰু এই পথটো নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে। যিহেতু অভিযোগ অনুসৰি জানিব পৰা মতে যি এই পৌৰ নিগম বা লোক নিৰ্মাণ বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই দিয়া, কিন্তু তাৰ বিপৰীতে আমি আপোনালোকক দেখুৱাইছোঁ কাহিলীপাৰাৰ জটিয়াত এই কৃষ্ণকান্ত সন্দিকৈ পথ আৰু এই পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। যাতায়াতৰ উপযোগী হৈ থকা এই পথটো পুনৰ নিৰ্মাণৰ কৰিব ওলাইছে লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী মহানগৰৰ চক্ৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ে গুৱাহাটীৰ পৌৰ নিগমে কেইমাহমান পূৰ্বে নিৰ্মাণ কৰা পথটোক নিৰ্মাণ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ গুৱাহাটী মহানগৰৰ চক্ৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ে যোৱা 20 মে'ত নিবিদা আহ্বান কৰিছিলে প্ৰায় ৭৬ লাখ টকা আৰু এই ৭৬ লাখ টকা ব্যয়েৰে যাতায়াত উপযোগী হৈ থকা এই পথটো পুনৰ নিৰ্মাণ কৰিবলৈ নিবিদা আহ্বান কৰিছে আৰু তাৰ পৰৱৰ্তীত ২৭ মে'ত নিবিদা দাখিলৰ অন্তিম দিন আছিল আৰু মাত্ৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ গুণ্ডা বাহিনীয়ে গৈ নিবিদা দাখিল কৰিছিলে। আন কোনো ঠিকাদাৰক নিবিদাত অংশগ্ৰহণ কৰিবলৈ নিদি ৰুবুল ডেকা নামৰ এজন ঠিকাদাৰে ৰহস্যজনকভাৱে কাম লাভ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আচলতে এই সুন্দৰ উপযোগী হৈ থকা এই পথটোৰ নামত পুনৰ কিয় ৭৬ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হ'ব। ইয়াতেতো আপোনালোকে নিশ্চয়কৈ আমি প্ৰত্যক্ষ কৰাবলৈ চেষ্টা কৰিছোঁ। দেখিছে কোনো ধৰণৰ বেয়া পথ নাই আৰু এই জটিয়া স্থিত যি কৃষ্ণকান্ত সন্দিকৈ পথ আছে আপোনালোকে প্ৰথমতে এই ৰাস্তালৈকে চাওক। এই ৰাস্তাটোত কোনো ধৰণৰ এটুকুৰা বেয়া পথ নাই বা এটুকুৰা বেয়া ৰাস্তা নাই আৰু এইপিনে আমি আকৌ এইপিনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে দেখিছে গোটেই পথছোৱা অতি সুন্দৰ হৈ আছে, মানুহ অহা যোৱা কৰাত সুবিধা হৈ আছে আৰু সুবিধা থকাৰ পিছতো কিহৰ কাৰণে এই আকৌ নিবিদা দিয়া হৈছিলে বা পুনৰ নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে বা কিয় পুনৰ নিৰ্মাণ কৰা হ'ব। যিহেতু ৭৬ লাখ টকা ব্যয় হোৱা দেখুৱাই সমুদায় ধন ঠিকাদাৰৰ ৰুবুল ডেকাৰ সৈতে মিলি লুণ্ঠন কৰাৰ চক্ৰান্ত চলাইছে নেকি তাক লৈও এই স্থানীয় ৰাইজৰ মাজত বহু প্ৰশ্ন উত্থাপিত হৈছে। গুৱাহাটীৰ পৌৰ নিগমে নিৰ্মাণ কৰা এটা পথকে আকৌ লোক নিৰ্মাণ বিভাগৰ গুৱাহাটী মহানগৰ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ে নিৰ্মাণ কৰিবলৈ যোৱাটো ৰহস্যজনক বিষয় আৰু ইয়াতে কাৰ কমিশ্যনৰ অংক জড়িত হৈ আছে সেয়া আমি দেখুৱাম। যিহেতু আমি পুনৰবাৰ আপোনালোকক উল্লেখ কৰাব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰৰ কাহিলীপাৰাৰ জটিয়াৰ যি কৃষ্ণকান্ত সন্দিকৈ পথ আছে সেই পথ আজি আপোনালোকক দেখুৱাইছোঁ আৰু যিহেতু গুৱাহাটীত বহু এনেকুৱা জৰাজীৰ্ণ পথ আছে যি জৰাজীৰ্ণ পথৰ বাবে অহা যোৱা কৰাৰ বাবে অসুবিধা হৈ থাকে। কণ ল'ৰা ছোৱালী বা কাৰ্যালয়লৈকে যোৱা যি লোক আছে সকলোৰে উপযোগী নোহোৱা বহু পথ আছে আৰু সেই পথবিলাক নিৰ্মাণ নকৰে কিন্তু তাৰ পৰৱৰ্তীত এই সুন্দৰকৈ হৈ থকা লোকে অহা যোৱা কৰাত উপযোগী হৈ থকা এই জটিয়াৰ স্থিত যি কৃষ্ণকান্ত সন্দিকৈ পথ আছে এই ভাল পথটো কিহৰ বাবে নিৰ্মাণ কৰিবলৈ পুনৰ উঠি পৰি লাগিছে বা এই ৭৬ লাখ টকা যি আবণ্টন ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হ'ব এই পকী ৰাস্তাটো বনোৱাৰ নামত বহুতৰ পকেটত সোমাব ধন। এতিয়া আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম বা পৰৱৰ্তী প্ৰতিবেদনত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাৰ কমিশ্যনৰ অংক কাৰ পকেটলৈকে যাব, কিমান টকা যাব সেয়া আমি পৰৱৰ্তী সময়ত সকলো তথ্য সহকাৰে উদঙাবলৈ চেষ্টা কৰিম। চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24।